এই মুহূৰ্তত আমি উপস্থিত আছোঁ বটদ্ৰৱাৰ ধনিয়াভেটি পথাৰত আৰু প্ৰথমতে আমি জনাব বিচাৰিছোঁ যে ধিং উন্নয়ন খণ্ডৰ অন্তৰ্গত অৰ্থাৎ ধিং সমষ্টিৰ এই যিটো ধনিয়াভেটি পঞ্চায়ত এই ধনিয়াভেটি পঞ্চায়তৰ 8 নম্বৰ ৱাৰ্ডত আমি উপস্থিত আছোঁ আৰু এই যিটো পঞ্চায়ত এই পঞ্চায়তটোত বৰ্তমান সময়ত সোণৰ কণী পৰা হাঁহলৈ পৰিণত হৈছে একাংশ চৰকাৰী আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত। প্ৰথমতে কিছু পৰিৱেশটো মই দেখুৱাইছোঁ। এই যিটো পথ আমি পথৰ ওপৰত উপস্থিত আছোঁ, এই পথটো পূৰ্বতে আছিলে CC ব্লক, কিন্তু একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰৰ লুণ্ঠন ৰাজৰ বাবেই এই যিটো CC ব্লকৰ পথ আছিলে এই পথটো বৰ্তমান সময়ত CC ব্লক, কিন্তু যদি চাই আপোনালোকে ইয়াত দেখিব এটাও CC ব্লক নাই, কাৰণ এই পথটো পুনৰ একাংশ দুৰ্নীতিপৰায়ণ বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰে মিলি এই CC ব্লকটো উঠাই দিছে আৰু তাৰ বিপৰীতে তেওঁলোকে MGNREGAৰ অধীনত এই পথটোৰ নামত প্ৰায় 23 লাখ টকা আবণ্টন দি বৰ্তমান সময়ত লুটিপুটি খাইছে। ইয়াৰ স্থানীয় ৰাইজ আছে। ইতিমধ্যে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক লিখিত অভিযোগ তেওঁলোকে দাখিল কৰিছে, উচিত তদন্ত বিচাৰিছে, কাৰণ ৰাইজৰ ধন চৰকাৰৰ ধন অপচয় কৰি একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীয়ে বৰ্তমান সময়ত লুটিপুটি খাইছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, পোনছাতে কি ক'ব এই যিটো পথ এটা সময়ত CC ব্লক আছিলে, তাৰপিছত এতিয়া বৰ্তমান সময়ত MGNREGAৰ অধীনত তেওঁলোকে একো কাম নকৰাকৈ ধন উঠাই লোৱাৰ আপোনালোকে অভিযোগ ইতিমধ্যে দাখিল কৰিছে জিলা আয়ুক্তক, কি ক'ব? হয়, আমি নগাঁও জিলা আয়ুক্ত মহোদয়ৰ ওচৰত এটা স্মাৰক পত্ৰ দাখিল কৰিছোঁ এই কাৰণেই যে ইয়াতে আমাৰ ধনিয়াভেটি গাঁও পঞ্চায়তৰ অধীনত এটা ৰাস্তাৰ পথ নিৰ্মাণৰ বাবে তেওঁলোকে প্ৰায় 30,85,738 টকা ইয়াতে আবণ্টন হৈছিলে আৰু এই গোটেই পইচাখিনি নাম মাত্ৰহে আনি সিহঁতে যিখিনি কাম আৰম্ভ কৰিছিলে কোনো ধৰণৰ কাম কৰা নাই, নাম মাত্ৰহে কাম হৈ আছে। ইয়াতে খালী কামৰ নামত বেকুবাওনা। এটা উচ্চস্থ পৰ্যায়ৰ বিষয়া যদি ইয়াতে আহি কামখিনি ভালদৰে পৰ্যবেক্ষণ কৰে তেতিয়াহ'লে সঠিক আমি সঁচা কৈ আছোঁ নে মিছা কৈ আছোঁ ইয়াৰ নিশ্চয় ওলাব। আৰু ইয়াতে যোনখিনি পইচা তেওঁলোকে চৰকাৰী আবণ্টন দিছে তেওঁলোকে 100 মিটাৰ কামো কৰা নাই। তেওঁলোকে এতিয়া বৰ্তমান 50% পইচা অলৰেডি উঠাই লৈছে, গোটেই পইচাখিনি আত্মসাৎ কৰিছে। আৰু চৰকাৰে আজিকালি BJP চৰকাৰে ইয়াতে যোনটো পইচা দিছে এই পইচাখিনি গৰীব দুখীয়া মানুহৰ ৰাস্তাৰ বনাবৰ নামতহে তেওঁলোকে পইচাখিনি দিছিলে, কিন্তু এই গোটেই পইচাখিনি ইয়াতে কিছুমান ব্যক্তি তেওঁলোকে নিজৰ স্বাৰ্থৰ কাৰণেহে এই গোটেই কামখিনি তেওঁলোকে গোটেই পইচাখিনি আত্মসাৎ কৰিছে। পূৰ্বতে CC ব্লক আছিলে, এই CC ব্লকৰ ৰাস্তাখিনি তেওঁলোকে উঠাই কিনি এই MGNREGAৰ নাম দি পেলাই এই গোটেই পইচাখিনি আত্মসাৎ কৰি আছে। এই CC ব্লকখিনি ক'লৈ গ'ল? এই CC ব্লকখিনি ক'লৈ গ'ল এতিয়া আমি সঠিককৈ ক'ব নোৱাৰোঁ, যদিও কাৰোবাৰ ঘৰত তেখেতে ষ্টক ৰাখিছে বুলি আমি গম পাইছোঁ, যদিও এইখিনি পৰৱৰ্তী সময়ত আমি নগাঁও জিলা আয়ুক্ত মহোদয়ৰ ওচৰত এখন স্মাৰক পত্ৰ দিম। আমি উল্লেখ কৰিছোঁ যে একাংশ পঞ্চায়তৰ বিষয়া কৰ্মচাৰী আৰু উন্নয়ন খণ্ডৰ যিসকল দুৰ্নীতিপৰায়ণ বিষয়া তেওঁ সেইসকলৰ লগত মিলি এই যিটো পথ বৰ্তমান সময়ত সোণৰ কণী পৰা হাঁহলৈ পৰিণত কৰিলে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। ৰাইজৰ এটা অঞ্চলৰ যদি উন্নয়ন হয় পথ উন্নয়ন হ'ব লাগিব, কিন্তু চৰকাৰে পথ উন্নয়ন কৰিবৰ কাৰণে বহু টকা আবণ্টন দিছে, কিন্তু একাংশই মিলি লুটিপুটি খাইছে, কি ক'ব? হয় ছাৰ, এইটো আমাৰ কালা বজাৰৰ পৰা আমাৰ এই জাহেদ আলী হাউচ টু বাবুল হাউচলৈকে ধৰক যিটো ৰাস্তা আছিলে তাত আপোনাৰ 23 লাখ কিমান হাজাৰ টকা কাম আছিলে। এই কামটো ধৰক আমি যোৱা বছৰ আমি এদিন আহিছিলোঁ, আহি পেলাই চাইছোঁ আপোনাৰ CC ব্লককেইটা যে উঠাইছে যে CC ব্লককেইটা উঠাই পেলাই আপোনাৰ CC ব্লকখিনি জেগাত আপোনাৰ মাটি পেলোৱা নাই, সিহঁতে নেপেলাই এই যে আপোনাৰ গাঁত যিবিলাক গাঁত আছিলে ৰাস্তাত গাঁতবিলাকত সিহঁতে মাটি অলপ অলপ পেলাই গাঁতকেইটা সমান কৰি সিহঁতে মানে পইচাকেইটা মানে সিহঁতে উঠাই লৈছে। গতিকে এই তদন্তটো ধৰক আমাৰ BDO বাইদেউক ধৰক আমি আগতো জনাইছোঁ, খালি এইটো ৰাস্তা বুলি নহয় আমাৰ পঞ্চায়তত যিমান কাম আছে NREGA আঁচনি কাম যিমান আছে চব আমি ধৰক এইবিলাক জনোৱা আছে। আমাৰ বৰ্তমান আপোনাৰ এই গাখোজা লালুংগাঁও আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।